যদিও বা নহৰু খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয় লগতে ই আমাৰ বহুতো ৰোগৰ আৰোগ্য কৰে কিন্তু আপুনি এটা কথা জানি আচৰিত হ'ব যে নহৰুৱে আপোনাৰ ভাগ্যও কিন্তু সলনি কৰি দিব পাৰিব বাস্তুশাস্ত্ৰ অনুসৰি আপোনাৰ জীৱনত থকা সমস্যাবোৰ আঁতৰাবলৈ নহৰু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তেনেহলে বলকচোন জানি লওঁ স্বাস্থ্যৰ উপকাৰিতাৰ জৰিয়তে আনহাতে নহৰুৰ দুটা ফুটাই আপোনাৰ ধনৰ সমস্যাসমূহ কেনেকৈ মুক্ত কৰিব পাৰিব নমস্কাৰ এই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে নহৰুৰ দুটা ফুটাই আপোনালোকক কেনেকৈ স্বাস্থ্যজনিত সমস্যাৰ লগতে ধনৰ সমস্যা তথা আপোনালোকৰ দৈনন্দিন জীৱনত আহিব পৰা বিভিন্ন ধৰণৰ ধনৰ সমস্যা তথা দুখ দৰিদ্ৰতানো কেনেকৈ আঁতৰ কৰিব সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে আপোনালোকক জনাও যে নিতৌ এনে ধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি সাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেনেহলে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো প্ৰথমতে আপোনালোকক জনাব বিচাৰিছো যে ধন সম্পৰ্কীয় সমস্যাবোৰ কেনেকৈ আঁতৰ হ'ব নহৰুৰ দুটা ফুটাই ধন সম্পৰ্কীয় সমস্যাৰ পৰা আপোনাক সকাহ দিব শনিবাৰৰ দিনটোত যদিহে আপোনালোকে পাৰ্চত নহৰুৰ এটা ফুটা ৰাখিব পাৰে তেনেহলে খুব বেছি ভাল প্ৰত্যেক শনিবাৰে ইয়াক আপোনালোকে সলনিও কৰিব পাৰে অৰ্থাৎ নহৰুৰ যি ফুটাটো আপোনালোকে শনিবাৰৰ দিনটোত পাৰ্চত ৰাখিব সেই ফুটাটো আপোনালোকে প্ৰত্যেক শনিবাৰে সলাই থাকিব পাৰে এনেকুৱা কৰিলে কেতিয়াও ধনৰ অভাৱ নহয় বুলি বিশ্বাস কৰা যায় ধনৰ সম্পৰ্কীয় তথা কেনেকৈ আপোনাক ধনৰ সমস্যাৰ পৰা মুক্ত কৰিব সেই কথালৈ যোৱাৰ আগতে আপোনালোকক দুটামান নহৰুৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে অকণমান আপোনালোকক জনাব বিচাৰিছো নহৰুৰ ঔষধি গুণ বহুতো আছে প্ৰথমতে হৈছে হৃদৰোগৰ পৰা সুৰক্ষা নহৰুৱে অপকাৰী কোলেষ্ট্ৰৰেলৰ পৰিমাণ হ্ৰাস কৰি তোলে তথা তেজৰ নলীত থকা চৰ্বিসমূহ জমা হ'বলৈ নিদিয়ে নহৰুক এস্পিৰিনৰ দৰে আপোনালোকে কাম কৰিব পাৰে তথা নহৰুৱে ষ্ট্ৰোকৰ সম্ভাৱনাও হ্ৰাস কৰি তোলে উচ্চ ৰক্তচাপ কমোৱাৰ ক্ষেত্ৰত নহৰু খুবেই সহায়ক তেজ পৰিশোধক হিচাপে নহৰুৱে কাম কৰে দুফুটা নহৰু আৰু অকণমান নেমুৰ ৰস আপোনালোকে যদি নিতৌ পুৱা গ্ৰহণ কৰে তেনেহলে ক্লান্তি আঁতৰ হয় তথা হালমইনা আৰোগ্য হয় মেদবহুলতা কমোৱাৰ ক্ষেত্ৰত সহায় কৰে লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে আপোনালোকে নহৰু ব্যৱহাৰ কৰিব পাৰে বক্ষ আৰু হাঁওফাঁওৰ কেঞ্চাৰ প্ৰটেষ্টেট আৰু মূত্ৰাশয়ৰ কেঞ্চাৰ পাকস্থলী কলনৰ কেঞ্চাৰ আৰু বিভিন্ন ৰোগৰ ক্ষেত্ৰত ই প্ৰতিৰোধকৰ সহায়ক পানী লগা চৰ্দি নহৰুৱে নিৰাময় কৰিব পাৰে তেনে সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় ইমিউনিটি সিস্টেম বঢ়োৱাৰ ক্ষেত্ৰত অৰ্থাৎ ইমিউনিটি বঢ়োৱাৰ সহায়ক নহৰুৰ চাহ আপোনালোকে বনাই খাব পাৰে আৰু তাৰ লগত অকণমান আদা আৰু মৌজোল মিহলাই খালে শৰীৰত ইমিউনিটি বৃদ্ধি হয় ডায়েবেটিছ ৰোগীৰ কাৰণেও নহৰু খুবেই উপকাৰী নহৰুৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল এন্টিফাংগেল গুণ প্ৰমাণিত হৈছে হাড়ৰ বিষ থকা ৰোগীৰ কাৰণেও নহৰু খুবেই উপকাৰী তথা চৰ্ম ৰোগ যেনে স্কেৰডাৰ্মা আদিৰ ৰোগত চিকিৎসাৰ ক্ষেত্ৰতো নহৰু খুবেই উপকাৰী আপোনালোকে কেঁচা নহৰু নিতৌ খাব পাৰে গৰুৰ ঘিউৰ লগত যদি এই দুকুহমান কেঁচা নহৰু আপোনালোকে খায় তেনেহলে বাত বিষত আপোনালোকে খুবেই আৰাম পাব গৰম পানীৰ লগত 2 পৰা 3 ফুট নহৰু যদিহে আপোনালোকে খাব পাৰে তেনেহলে কুষ্ঠকাঠিন্যতাৰ সমস্যাৰ পৰা আপোনালোকে উপকাৰ পাব তথা ঘিউ আৰু গাখীৰৰ লগত কেঁচা নহৰু খালে অৰ্শ ৰোগীও উপকৃত হয় মৌ ৰসৰ লগত নহৰু খালে তেজ সম্বন্ধীয় বহুতো ৰোগ হাড়ৰ বিষ আদি আপোনালোকে নহৰু খাব পাৰে ৰাতি শুৱাৰ আগতে এফুটা বা দুফুটা নহৰু যদি আপোনালোকে মৌৰ লগত মিহলাই খায় তেনেহলে আপোনাৰ টোপনি অহাত সহায় হয় 1-2 কোহ নহৰুৰ লগত অকণমান নেমুৰ ৰস মিহলাই যদি খায় তেনেহলে শৰীৰৰ ক্লান্তি অৱসাদ ইত্যাদি দূৰ হয় এতিয়া পুনৰ ঘূৰি আহিছো মূল বিষয়বস্তুলৈ অৰ্থাৎ যেটো কাৰণে আজি আপুনি এই থাম্বনেইলখন চাই পেলাই ভিডিওটো চাবলৈ আহিছে যদিহে আপোনাৰ হাতত টকা নাথাকে তেনেহলে এই উপায় তথা এই প্ৰতিকাৰটো আপোনালোকে অৱলম্বন কৰিব পাৰে যদিহে আপোনাৰ লগত টকা নাথাকে নাইবা আপুনি যিমান টকা হাসিলেও কিন্তু সেই টকা খুব সোনকালে আপোনাৰ খৰচ হৈ যায় নাইবা পইচা হাতত অহাৰ লগে লগে খৰচ হৈ যায়
তেতিয়া আপোনাৰ ঘৰ নাইবা দোকানত থকা যিকোনো সুৰক্ষিত লকাৰত নহৰুৰ ফুটা এটা যদি আপোনালোকে কাপোৰত মেৰিয়াই থৈ দিব পাৰে তেনেহলে আপোনাৰ টকা ৰাহি হ'ব। যদিহে আপোনাৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে তেনেহলে নহৰুৰ দুটা ফুটা ৰঙা কাপোৰ এখনত বান্ধি এটা পাত্ৰ আপোনালোকে তৈয়াৰ কৰক আৰু তাৰ পাছতে সেই পাত্ৰটো মাটিত আপোনালোকে পুতি থৈ দিব। ই আপোনাৰ আৰ্থিক সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। বিশ্বাস কৰা হয় যে অৰ্থাৎ বাস্তুশাস্ত্ৰত বিশ্বাস কৰা হয় যে ব্যৱসায়ৰ লোকচানৰ পৰাও আমাক নহৰুৱে ৰক্ষা কৰিব পাৰে। যদিহে আপোনাৰ ব্যৱসায়ত বাৰে বাৰে লোকচান হয় তেতিয়া 5ৰ পৰা 7টা নহৰু আপোনালোকে চফা কাপোৰ এখনত বান্ধি সেইবোৰ দোকান কাৰ্যালয় নাইবা য'তেই আপুনি কাম কৰে অৰ্থাৎ আপুনি য'তেই পইচা থয় সেই তাৰ মুখ্য দুৱাৰৰ সন্মুখত আপোনালোকে ওলমাই থব আৰু ই আপোনাৰ ব্যৱসায়টো দ্ৰুত কৰিব তথা আপোনাৰ ধনৰ সমস্যাসমূহো আঁতৰ কৰি দিব।